এই ৰাম ভকতৰ চৰণ ধূলি অলওঁ আমি হিৰে তুলি। এই তক্ষক নাগে ভকতৰ চৰণ ধূলি লৈছে শিৰত। অ ভকত ভোমোৰাই মধু পান কৰিছে গোবিন্দ কৃষ্ণ বুলি। পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনি পবিত্ৰ হৈ গ'ল। তেওঁতকৈ আৰু পবিত্ৰ কোনো নাই। এই কথাটো তক্ষকেও জানিছিল। সেইকাৰণে তক্ষকে গৈ ভকতৰ চৰণত তেওঁ কি কৰিছে? চৰণ ধূলি শিৰত লৈছে। কাৰণ আপোনাৰভাৱে এটা কথা মনত ৰাখক, সৎসংগ ভকতৰ ওচৰলৈ নোযোৱাকৈ কোনো কিন্তু গতি পাব নোৱাৰে। এই সংসাৰত কোনো গতি পাব নোৱাৰে। সেইকাৰণে আমাক কৈছে, হে নৰসকল, তোমালোকে সদায় ভকতৰ চৰণ চুই সেৱা কৰিবা। ভকত এজন লগ পালে সদায় সেৱা শ্ৰদ্ধা ভক্তি কৰিবা, তেতিয়াহে তোমালোকৰ বহুত বহুত পুণ্য হ'ব বুলি কৈছে। আৰু আমি এই ভকত বহুত পুণ্যৰ বলত, অজস্ৰ পুণ্যৰ বলত আমি ভকতৰ সংগ পাইছোঁ, ভকতৰ চৰণ ধূলি আমি শিৰত ল'বলৈ পাইছোঁ বুলি কৈছে। আৰু বিশেষকৈ কলিকালত, এইবিলাকৰ কথা আমি ক'বলৈ নাযাওঁ, বিশেষকৈ কলি যুগত ভকতেহে কেৱল উদ্ধাৰ কৰিব বুলি কৈছে। ভকতে কেৱল উদ্ধাৰ কৰিব, বেলেগে উদ্ধাৰ কৰিব নোৱাৰে। বোলে প্ৰমাণটো কি? প্ৰমাণটোৱে এইটোৱে আছে, ভাগৱতে আমাক এটা শ্লোকতে ইয়াৰ উত্তৰটো দি থৈ দিছে। অ ৰাম মহামূঢ় মতি যাৰ পূৰ্ণয় অহংকাৰ, অ ভকতক পাইলে ক হুইবে কনিষ্ঠাৰ। যিমান অহংকাৰেৰে পৰিপূৰ্ণ এজন ব্যক্তি হওক, তেওঁক দৈৱ পক্ষে যদি এজন ভকতৰ সং পায়, তথাপিতো তেওঁ কিন্তু নিস্তাৰ হৈ যায় বুলি কৈছে। ভকতৰ ইমান মহিমা। দস্যু ৰত্নাকৰ ইয়াৰ উদাহৰণ আপোনালোকে জানেই। নাৰদৰ নিচিনা এজন পৰম ভকতৰ সংগ পায়, দস্যু নিচিনা এজন ৰত্নাকৰ নিচিনা এজন দস্যু ৰামায়ণ লিখিব পৰা এজন বাল্মীকি হ'ব পাৰিছে? কম আচৰিত কথা। ভকতৰ ইমান মহিমা। গতিকে তেওঁ যদি সেই দস্যুৰ পৰা এজন পৰম ভকত এজন মুনিলে এজন ভগৱন্তৰ সেই গুণানুকীৰ্তন কৰিব পৰা এজন ভকতলৈ ৰূপান্তৰ হৈছে, আপুনি মই কিয় নোৱাৰিম? আমাৰ সতি সন্তানসকলক কিয় আমি কৰিব নোৱাৰিম? নিশ্চয় পাৰিম। ইয়াৰ এটাই মানে আমাৰ হাথিয়া আছে, সেই হাথিয়াটোৱে হৈছে সৎসংগ ভকতৰ ওচৰলৈ আমি আনিব লাগিব। তেতিয়াহে কিন্তু জীৱনৰ পৰম তত্ত্ব কথাখিনি তেওঁলোকে বুজি পাব যে জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিব লাগে, কনিষ্ঠজনক মৰম কৰিব লাগে, আই মাতৃসকলক আমি নিজৰ মা বুলি জ্ঞান কৰিব লাগে, দেউতাসকলক মোৰ নিজৰ দেউতা বুলি জ্ঞান কৰিব লাগে। এইখিনি কোনে শিকাব? কেৱল মাত্ৰ সৎসংগ ভকতৰ ওচৰতহে পায়। সেইকাৰণে ইয়াকে কৈছে অমূল্য ৰত্ন। এই অমূল্য ৰত্ন গোটাবলৈ আমি কিন্তু এনেধৰণে ভকতৰ সং পালে আহিবই লাগে। কেতিয়াও আমি নহাকৈ থাকিব নালাগে। গতিকে ইয়াত যুৱ বন্ধুসকল উপস্থিত আছে। বহু ঠাইত বহু জেগাত আমি বিভিন্ন ধৰণৰ ব্যক্তি লগ পাওঁ, বহু উচ্চপদস্থ বিষয়াসকলকো আমি লগ পাওঁ, স্কুল কলেজৰ লগত জড়িত থকা শিক্ষকসকলকো আমি লগ পাওঁ। কিন্তু বহু ঠাইত বহু জেগাত কিছুমান প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। কিছুসকলে কয়, বিশেষকৈ আমাৰ নৱপ্ৰজন্মসকলে কয় বোলে এইবিলাক সাধু কথা, ভাগৱত গীতা এইবোৰ সাধু কথা, ইয়াত কোনো মানে দাৰ্শনিক ভিত্তি নাই, দাৰ্শনিক তত্ত্ব নাই, ইয়াত কোনো বিজ্ঞান নাই, এইবোৰ মনে সাজি কোৱা কথা, সাধু কথা বুলি কৈছে। গতিকে যিসকলে এই কথাকেইটা ভাবিছে, মনত বা সংশয় আছে, তেৰা হ'বৰ আজি মনৰ সংশয়খিনি আমি দূৰ কৰিবলৈ চেষ্টা কৰা হ'ব। ইয়াতে আমি আলোচনা কৰিম আৰু বিভিন্ন ধৰণৰ সংস্থাবিলাকৰ পৰা, বিভিন্ন ধৰণৰ গুগলৰ পৰা আমি কিছুমান তথ্য গোটাই আনিছোঁ। সেই তথ্যখিনি আপোনালোকৰ আগত আজি আমি প্ৰকাশ কৰিম। ইয়াতে
আমাৰ সকলোৰে চিনাকি সকলোৰে শ্ৰদ্ধাৰ প্ৰসন্ন বাবজনা ইতিমধ্যে আহিছে তাৰা ইউটিউব চেনেলত তেখেতে এই ভিডিঅ'খিনি প্ৰচাৰ কৰিব আৰু অসমৰ সকলোৱে এই কথাকেইটা শুনিব অন্ততঃ তেতিয়া যে গম পাব যে ভাগৱত আচলতে হয় কি সঁচানে মিছা সাধু কথা নেকি ইয়াৰ লগত বিজ্ঞানৰ ৰহস্য কি এই কথাকেইটা আমি কেইটামান মাত্ৰ পইণ্ট আমি আপোনালোকৰ আগলৈ আগবঢ়াম আৰু এই কথাকেইটা আপোনালোকে নিজক সুধি চাব আৰু তথ্য প্ৰমাণ সহকাৰে চাব যে হয় নে নহয় মোৰ কথা শুনিব নালাগে আপোনালোকে আমাৰ কথা আপোনালোকে শুনিব নালাগে কিন্তু এটা বস্তু চাব যে এই কথাকেইটা সঁচা নে মিছা এই কথাটো আপোনালোকে চাব গতিকে ইতিমধ্যে সেইকাৰণে এই কথাখিনি আমি আৰু অকণমান পাঠৰ পিছতে আলোচনা কৰা হ'ব এতিয়া সেই তক্ষকে গৈ ভকতৰ চৰণত গৈ দংশন কৰিছে আৰু বিষবহ্নি লাগি তেওঁ শৰীৰটো ভস্ম হৈ গুচি গ'ল সেইকাৰণে আমি এনেধৰণে সময় পালেই ভকতৰ ওচৰলৈ সন্ত মহন্তসকলৰ ওচৰলৈ আমি যাব লাগে কৃষ্ণ অকণমান পাঠ হ'বৰ কাৰণে আমি পুনৰ সেৱা ধৰা হৈছে কৃষ্ণ পৰম কৃপালু বাপাই সমস্ত ইতিমধ্যে পৰীক্ষিত ৰজাই জীৱন সাৰ্থক কৰিছে পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি যি ভাগৱত মহাভাগৱত শ্ৰৱণ কৰিলে এই শ্ৰৱণ কৰি তেওঁ জীৱন সামফল কৰিছে তেতিয়াহে তেওঁ জীৱন ধন্য হৈছে তেতিয়াহে সফল হৈছে তাৰ আগলৈকে কিন্তু জীৱন সফল হোৱা নাই কাৰণ তেওঁ মুখ্য পাইছে ইতিমধ্যে ইয়াতে কৈছে ভাগৱতত যে তেওঁ সকলোৰে সন্মুখতে তেওঁ মুখ্য গতি লাভ কৰিছে বুলি কৈছে অৰ্থাৎ এজন দাৰ্শনিক পণ্ডিতে কৈছে নামটো মই অকণমান পাহৰিছোঁ মাৰ্ক বেটেইন নে এনেকৈ কিবা আছিল ছাকচেছ ইজ নট দ্য কি টু হেপিনেছ হেপিনেছ ইজ দ্য কি টু ছাকচেছ ইফ ইউ লভ হোৱাট ইউ আৰ ডুইং দেন ইউ উইল বি ছাকচেছফুল বুলি কৈছে অৰ্থাৎ মানুহৰ জীৱনত সফলতা সুখৰ চাবিকাঠি নহয় সুখ হৈছে মানুহৰ জীৱনৰ চাবিকাঠি গতিকে ব্যক্তি এজনে যিটো কৰ্ম কৰি আছে যিটো কৰ্ম কৰিছে সেই কৰ্মটোক যদি ভাল পাবলৈ শিকে দেন ইউ উইল বি ছাকচেছফুল বুলি কৈছে অৰ্থাৎ সেই ব্যক্তিজন সফল ব্যক্তি বুলি কৈছে তেওঁ সেই জীৱনটোত সফলতা প্ৰাপ্তি কৰিব এতিয়া মানুহৰ জীৱনত সফলতা প্ৰাপ্তি কোনখিনি বা এই পৰীক্ষিতে যে সফলতা হৈছে কিহৰ কাৰণে হৈছে এই 7 দিন 7 ৰাতি তেওঁ একান্ত মনে ভগৱন্তক গুণনাম শ্ৰৱণ কীৰ্তন কৰিছে আৰু ভগৱন্তক তেওঁ ভাল পাবলৈ শিকিছে প্ৰেম কৰিবলৈ শিকিলে ভগৱন্তই যে পৰম তত্ত্ব এই কথাটো উপলব্ধি কৰিব পাৰিলে অৰ্থাৎ তেওঁ এই ভাগৱতৰ প্ৰতি যিটো শ্ৰদ্ধা আছিলে যিটো ভালপোৱা আছিলে যিটো ভক্তি আছিলে সেইখিনি তেওঁ মন প্ৰাণ ঢালি তেওঁ কৃষ্ণ মন প্ৰাণ ঢালি ভাগৱতৰ মাজত সোমাই গৈছিলে অৰ্থাৎ তেওঁ ভাল পাইছিলে এই কৰ্মটো কোনটো কৰ্ম শ্ৰৱণ কৰা যিটো কৰ্ম এই কৰ্মটোক তেওঁ ভাল পাইছিলে আৰু ভাল পোৱাৰ কাৰণে ইউ উইল বি ছাকচেছফুল তেওঁ মনুষ্য জন্ম ধাৰণ কৰা সফল হৈছে বুলি ভাগৱতে ইতিমধ্যে কৈ গৈছে গতিকে আমিও নৰসকলে সদায় চিন্তা কৰাৰ প্ৰয়োজন আছে যে আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য কি ঈশ্বৰ প্ৰাপ্তি আমি জীৱনত ধন ধান সমস্তখিনি আমি কৰিম কৰ্মখিনিও আমি কৰিম কিন্তু এইবিলাক লগত নিব নোৱাৰোঁ আমি এইবোৰ লগত নিব নোৱাৰোঁ আমাৰ লগত কি যাব দুটা বস্তু মাত্ৰ যাব
পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। পাপ আৰু পুণ্য নামৰ দুটা মাত্ৰ টোপোলা লৈ আমি ইহ সংসাৰৰ পৰা যাব লাগিব। গতিকে আমি পৰকালত মুখখন দেখুৱাবৰ কাৰণে, ভগৱন্তক দেখুৱাবৰ কাৰণে অন্ততঃ অকণমান ভকতি যদি গোটাই লৈ যাব পাৰোঁ, তেতিয়াহে আমি ধন্য হ'ম এই পৃথিৱীত। সেইকাৰণে ইয়াত কৈছে যে সেই যিসকল তাত আছিলে দেৱাসুৰ বুলি কৈছে। দেৱ যুগ অসুৰ, দেৱতাসকলো আছিল, অসুৰসকলো আছিল, গন্ধৰ্বসকলো আছিল। সেই মুহূৰ্তত ঋষিসকলো আছিল। ঋষিসকল তেওঁলোকে মানে কি কৰিছিলে, সেই পৰীক্ষিতক ধন্যবাদেৰে উপচাই পেলাইছিলে যে ধন্য ধন্য পৰীক্ষিত, বিষবহ্নী শৰীৰত থাকোঁতেও তেওঁ কিন্তু গম পোৱা নাছিল বুলি কৈছে। সেইকাৰণে তেওঁক ধন্যবাদ দিছে। আৰু তেওঁৰ মৃত্যুত কি কৰিছে, সেই ৰাজ্যবাসীয়ে কান্দিছে, শোক কৰিছে। আমি এই কথাটোৱে লক্ষ্য কৰিব লাগে বেছিকৈ। চাবহোঁ আপোনালোকে কেতিয়াবা যে কিছুমান জীৱ ইহ সংসাৰৰ পৰা যোৱাৰ পিছত মানুহে কি বুলি কয় জানে, এইটো গ'ল ভালেই হ'ল, বৰ শান্তি পাইছোঁ এতিয়া। মানুহৰ শৰীৰটো ধাৰণ কৰি মৰাৰ পিছতো যদি এইষাৰ কথা শুনিবলগীয়া থাকে, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো নাই এই পৃথিৱীত, ইয়াতকৈ আৰু অভিশাপৰ বিষয় একো নাই এই পৃথিৱীত। ইমানে বেয়া কাম কৰিলোঁ, ইমানে অসৎ কাম কৰিলোঁ, মৰাৰ পিছতো অভিশাপ দিছে বোলে এজন গ'ল ভালেই হ'ল। গতিকে আমি জীৱনটো সাৰ্থক কৰিবলৈ হ'লে এই যেনেধৰণে প্ৰজাসকলে কান্দিছে, কি বুলি আমাৰ এতিয়া কি অৱস্থা হ'ব, এজন মহান বৈষ্ণৱ এজন আমি হেৰুৱালোঁ, এজন মহান বৈষ্ণৱ ৰজাক আমি হেৰুৱালোঁ। গতিকে ৰাজ্যত এতিয়া অৰাজকতাই দেখা দিব, সন্ত মহন্তসকলক উৎপীড়ন কৰিব, প্ৰজাক উৎপীড়ন কৰিব। গতিকে তেওঁলোকে দুখ কৰিছে সেইকাৰণে। গতিকে আমাৰো ব্যৱস্থা সেইটো হ'ব লাগে। আমি এনেধৰণে এই সমাজত কাম কৰিব লাগে, জীয়াই থাকোঁতে নকলে নাই, অন্ততঃ মৰাৰ পিছত যাতে নকয় এইটো মানে মৰিলে ভালেই হ'ল বুলি, এই শব্দটো যাতে শুনা নাপাওঁ, অন্ততঃ সেই কামখিনি আমি কৰিব লাগে। যে জীয়াই থাকোঁতে আমি ভাল কৰ্ম কৰিব লাগে, সদায় বেয়া কৰ্মখিনিৰ পৰা দূৰত থাকিব লাগে। মৰা মানুহবিলাকক দেখিলে কেতিয়াবা হাঁহি উঠে বা ভমস্ত। যেতিয়া তেওঁ জীৱটো ইয়াৰ পৰা গুচি যাব, হাঁহি উঠে কেতিয়াবা দেখিলে। কাঠডালৰ নিচিনাকৈ বাহিৰত পৰি থাকে, ওচৰ চুবুৰীয়া আহি চাইহি আৰু পৰিয়ালে কান্দি থাকে। কেতিয়াবা দুখ লাগে আৰু কেতিয়াবা হাঁহি উঠে। হাঁহি উঠে কি কাৰণে, বা জীৱনটোত এই মুখখন ভগৱন্তই দিলে, শৰীৰটো দিলে, এই মুখখনে কমটি অত্যাচাৰ দিলে জীৱনত। কিমান যে কাক যে কটু সমালোচনা কৰিলে, কিমান যে বেয়া কথা ক'লে, কিমান যে কি কথা নক'লে এই মুখখন দিওঁতে ভগৱন্তই। মৰাৰ পিছত সেই মানুহজন কাঠডালৰ নিচিনাকৈ পৰি থাকিলে, পৰি আছে, মাত বোল নাই, নিজম। তাৰপিছত তেওঁ সেই কাঠডালৰ নিচিনাকৈ যে পৰি আছে, সেইখিনি মুহূৰ্ততে হাঁহি উঠে কথাটো, বোলে জীৱনত তই ইমানখিনি কৰিলি, মোৰ 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 বুলি কৈ থাকিলি, অহংকাৰতে মতলীয়া হৈ থাকিলি, ক'লৈ গ'ল এতিয়া সেই অহংকাৰ? এতিয়া কিয় পৰি আছ বাহিৰত কাঠডালৰ নিচিনাকৈ? সেই অহংকাৰখিনি ক'লৈ গ'ল এতিয়া? সেইকাৰণে আমাৰ কেতিয়াবা হাঁহি উঠে। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ বিষয়, এই মুখখনে যে আমি গোটেই মানে জীৱনটোত কিমান মানুহক যে কটু সমালোচনা কৰিলোঁ, বেয়া কথা ক'লোঁ, লোকক দুখ দিবৰ কাৰণে মুখৰ পৰা বাক্য নিগৰিত কৰিলোঁ। সেই মুখখনতে আকৌ পোনপ্ৰথমে চিতাখনত যেতিয়া তুলি দিব, কি কৰিব? বেলেগত জুই নিদিয়ে, মুখতে জুই দিয়ে বোলে প্ৰথম। মুখত লগাব জুই, এতিয়া মাতা কেনেকৈ মাতা, নহয়নে বাৰু? এই মুখখনে বহুত অত্যাচাৰ কৰিছিলোঁ নহয়, এতিয়া মাতা কেনেকৈ মাতা? গতিকে আমি কেতিয়াও কোনো কালে এই অহংকাৰ কৰিব নাপায়। এতিয়া শেষত গৈ
এই পৰীক্ষিত ৰজাক মানে যি মহাপ্ৰয়াণ ঘটিছে ৰাজ্যবাসীসকলে দুখ কৰিছে আৰু তেওঁলোকে সুন্দৰকৈ সেই ঠাইত থকা গন্ধৰ্ব ঋষিসকলে পুষ্পবৃষ্টি কৰিছে, ফুল তেওঁলোকে বৃষ্টি কৰিছে আৰু তেওঁলোকে কৈছে যে ইহাৰেখে কীৰ্তি ইটো ৰৈল সংসাৰত সাফল জন্মিলা ৰাজা পাণ্ডুৰ বংশত। গতিকে পাণ্ডুৰ বংশত জন্ম হৈ পঞ্চপাণ্ডৱৰ নাতি হৈ তেওঁ জন্ম হৈছিল, যিজনে ভগৱন্তক গৰ্ভতে দৰ্শন পাইছিল বুলি ভাগৱতে আমাক কৈছে। গতিকে সেইজনে জীৱনটো হামফল কৰিলে বুলি কৈছে, সি ছাকচেছ হৈছে জীৱনত। গতিকে এই কথাখিনি আমাক কৈছে ইয়াত সুন্দৰকৈ। আৰু শেষত গৈ ক'লেগৈ তেওঁৰ পুত্ৰ জন্মেজয়, সেই জন্মেজয়ে ৰাজ্যভাৰ ধাৰণ কৰিলে আৰু কৰি তেওঁ পিতৃকৰ্মবিলাক ইতিমধ্যে কৰিছে। আৰু সেই সময়ত পাঠত আমাক এটি উপদেশ কৰিছে যে কি বুলি কৈছে, শোকৰ সংবাদ পৰীক্ষিতৰ মুকুতি শুনৈ ভনৈ আকৌ একচিত্তে প্ৰতিনীতি নিপতিৰ গতিক পাইলেক মহাসুখে শুনা পাছৰ কথা হয় হৌনক প্ৰমুখে। এতিয়া আমাক উপদেশ কৰিছে যে সেই নৰসকল, তোমালোকে বিষ্ণু বৈষ্ণৱৰ যিখিনি কথা, বিষ্ণু বৈষ্ণৱৰ যিখিনি চৰিত্ৰ, এই চৰিত্ৰ কথাখিনি যদি তোমালোকে শ্ৰৱণ কৰা তেতিয়াহ'লে তোমালোকৰ বহুত বহুত পুণ্য হ'ব বুলি কৈছে। কাৰণ সেয়া ভকত আৰু ভগৱন্তৰ কথা, ভকত আৰু ভগৱন্তৰ চৰিত্ৰ সেয়া। আমাক সেইকাৰণে কৈছে যে দুৰ্লভম মনুষ্যতনু দুৰ্লভম সৎসং ভকতৰ সংগ, দুৰ্লভম হৰিনাম সকলোৱে নাপায়। এই সমস্ত জগতখনত ইমান মানুহ আছে কিন্তু হৰিনাম নাপায়। সেইকাৰণে আমাক কৈছে যে হে নৰসকল, ভাগ্যত কলিকালত তোমালোকে হৰিনাম পাইছা, গতিকে ইয়াক কামত লগোৱা, ইয়াক তোমালোকে আঁকোৱালি লোৱা, এই কথাখিনি আমাক কৈছে। সেইকাৰণে হৰিনামতো এষাৰ বৰ সুন্দৰ কথা কৈছে। আমি অলপ আগতে কৈ যোৱা হ'ল যে কলিকালত ভকতৰ ওচৰলৈ নাহিলে এই দিব্য জ্ঞানখিনি, এই ব্ৰহ্ম জ্ঞানখিনি পোৱা নাযায়, ক'তো পোৱা নাযায়। হৰিহে অ' কিনো ভাগ্য মিলালায়া মাৰ, কত পুণ্যৰ ফলে বৈষ্ণৱ দেখা পাইলোঁ, হৰিহে ৰাম। কোনে উদ্ধাৰ কৰিব? কৰি উদ্ধাৰ, কৰি উদ্ধাৰ, ভকতে আমাক উদ্ধাৰ কৰিব। সেই যে ৰামায়ণৰ সময়ত আপোনাৰভাৱে এটা কথা মনত পেলাওকচোন, যেতিয়া ৰাম বনবাসলৈ গৈছিল দণ্ডকাৰণ্য বনত, তেওঁৰ পৰম ভকত, তেওঁৰ ভাতৃ, তেওঁ পৰম ভাতৃ ভৰতে লগ পাইছিল। ভৰতে কৈছিল, কাকতি মিনতি কৰিছিল, বোলে দাদা তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ, গতিকে তুমি উভতি বলা, ঘৰলৈ বলা। পিতৃবাক্য পালন কৰি প্ৰভু ৰামচন্দ্ৰই বনলৈ গুচি গ'ল। কিন্তু তেওঁ কি কৰিলে? চৰণ পাদুকাযোৰ আমাক তেওঁ মানে হীৰত ধাৰণ কৰিছিল, আৰু হীৰত ধাৰণ কৰি তেওঁ সেই আসনত বহুৱাই সদায় তেওঁ কি কৰিছিল? শ্ৰদ্ধা ভক্তি ভাৱেৰে তেওঁকে সদায় স্মৰণ কৰি থাকিছিল। অৰ্থাৎ সেই চৰণ পাদুকাযোৰ ভগৱন্তই ভকতৰ কাৰণে, তেওঁ নিজৰ ভায়েকৰ কাৰণে ভৰতক দি থৈ গৈছিল, যে মোৰ তেওঁ সেই চৰণ দুখানিকে তেওঁ চিন্তা কৰিলেও অন্তত ভগৱন্তৰ পৰম কৃপা লাভ কৰিব পাৰিব, বা তেওঁ ভগৱন্তৰ প্ৰতি মুহূৰ্ততে মনত থাকিব। তাৰপিছত এইপিনে উদ্ধৱেও চৰণ পাদুকাযোৰ ভগৱন্তৰ হীৰত ধাৰণ, চৰণ পাদুকাযোৰ হীৰত ধাৰণ কৰি পৃথিৱী ভ্ৰমণ কৰি আছিল। এতিয়া কলিকালত আমালৈ কি দিলে?
কলিকালত আমালৈ গুৰুজনাই আমাক এই নামঘৰৰ যি বাংময় মূৰ্তি এয়া দিলে, এয়া আসন। সেইকাৰণে আমাৰ ভকতসকলে এই হীৰত ধাৰণ কৰি এই বাংময় মূৰ্তি ভাগৱত বা গুণমালা হীৰত ধাৰণ কৰি কেতিয়াবা পদযাত্ৰা কৰে। গতিকে ভগৱন্তৰ চৰণ এয়া, আমি ভগৱন্তৰ চৰণ হীৰত ধাৰণ কৰিছোঁ। গতিকে এই কথাখিনি কৈ আছে আৰু শেষত গৈ গৈ ওলালেগে যে সমস্তখিনি কৰ্ম কৰাৰ পিছত দৈৱ পক্ষে আকৌ সেই খৰিকটীয়াজনে আহি এই মানে পৰীক্ষিতৰ যি পুত্ৰ আছিলে জন্মেজয়, এই জন্মেজয়ক মানে কথাটো কৈছেহি। কাৰণ খৰিকটীয়াটো এইটো জানে কাশ্যপ ঋষি আহিছিলে তেওঁ দেউতাকক জীয়াবৰ কাৰণে, হয়নে বাৰু? কিন্তু বুদ্ধিবাধা কৈ তক্ষকে যে তেওঁ ঘূৰাই পঠিয়ালে এই কথাটো গম পালে। গম পোৱাৰ পিছত সেই কথাটো আহি কেইদিনমানৰ পিছত জন্মেজয়ক কৈছেহি। আৰু কওঁতে কি হৈছে, জন্মেজয়ৰ ভীষণ খং উঠিছে। ঋষিৰ হাপত মোৰ দেউতা নিশ্চয় প্ৰাণ গৈছে, এইটো কোনো আপত্তি নাই, কিন্তু বচাবলৈ অহাজনক তেওঁ কেলৈ অন্যায় কৰিব লাগে? এইটোতো হ'ব নালাগে। গতিকে মই এতিয়া সৰ্পযজ্ঞ আয়োজন কৰিম আৰু গোটেইখিনিকে মই ভস্ম কৰিম। এই কথাটো তেওঁ সংকল্প কৰি ইতিমধ্যে তেওঁ যজ্ঞ আৰম্ভ কৰিছে। এই কথাবিলাক আমাৰ সাধু সাধু নালাগেনে বাৰু? বোলে সাপৰ যজ্ঞ কৰিছে, ত্ৰিতৈলোকত য'ত যিমান সাপ আছে চব আহি ভস্ম হৈ গৈছে, এইটো কেনেকুৱা কথা, হয়নে বাৰু? আকৌ এইপিনে পৰীক্ষিতে যে তেওঁ মানে সৰ্পই দংশন কৰোঁতেও তেওঁ গম পোৱা নাছিল, এইটো কেনেকুৱা কথা? সাধু কথা যেন নালাগেনে বাৰু? লাগে। এতিয়া এই কথাখিনিকে আমাৰ নৱপ্ৰজন্মসকলে, যুৱ বন্ধুসকলে কয় বহু ঠাইত, এই কথাবোৰ সাধু কথা, কোনে এনেকৈ মৰে, কোনে মৰা গছ জীয়াব পাৰে, এইবোৰ মিছা কথা। এতিয়া আপোনাৰভাৱে এই কথাকেইটা মন কৰিব। আমি আপোনাৰভাৱক কৈছোঁৱে যে কিছুমান তথ্য আমি আপোনাৰভাৱৰ আগত আজি দাঙি ধৰা হ'ব। এই ভিডিঅ'টো অসমৰ চুকে কোণে আমাৰ যুৱ প্ৰজন্মসকলে চাব বা বাপ বান্ধৱসকলে চাব। যদি কোনোবা এখিনিত সংশয় থাকে বা ডাউট থাকে, তেতিয়াহ'লে তেওঁলোকে প্ৰমাণ চাব পাৰে। আৰু প্ৰমাণটো কেনেধৰণে চাব, আমি এই কথাখিনি আলোচনা কৰা হ'ব। প্ৰথম কথা, আমিও প্ৰথমতে ভাগৱত এই সাধু কথা বুলিয়ে ভাবিছিলোঁ। কিন্তু যেতিয়া এই বিষয়টো আমাৰ হৃদয়ংগম হ'ল, সৎসংগ ভকতৰ সং পালোঁ, কথাবিলাক নিজে পঢ়িবলৈ আৰম্ভ কৰা হ'ল, আৰু যিখিনি কথা ইয়াত লিখা আছে এই কথাখিনি অদ্বিতীয়, কাৰো লগত তুলনা নাই। এই পৃথিৱীৰ কোনো এখন গ্ৰন্থ নাই যাৰ লগত নেকি আমি তুলনা কৰিব পাৰোঁ। সমস্ত বেদ মানে সমস্ত যিখিনি কিতাপ আছে, সমস্ত কিতাপৰ এই ৰহস্যখিনি ইয়াতে সোমাই আছে। আমি লাহে লাহে বিশ্বাস জন্মিল, তাৰপিছত লাহে লাহে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰা হ'ল। বিভিন্ন ধৰণৰ আমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পৰা হ'লোঁ, ইউটিউবটো চাব পৰা হ'লোঁ, গুগলত আমি বিচাৰিব পৰা হ'লোঁ। গতিকে এইখিনিৰ পৰা বিচাৰি যে এই আমাৰ যি সনাতন সংস্কৃতি, গীতা ভাগৱতৰ ওপৰত বিজ্ঞানে কি কয়, বিজ্ঞানীসকলে কি কয়, এই কথাখিনি আমি অকণমান অধ্যয়ন কৰা হৈছিলে। আৰু সেই অধ্যয়নৰ কথাকেইটাকে আপোনাৰহঁতৰ আগত আজি আমি প্ৰকাশ কৰিব বিচৰা হৈছে। যে প্ৰথম কথাটো হ'ল কি, আমি মোবাইলত, বাতৰিত, টিভিত, নিউজ চেনেলত দেখা পালোঁ দ্বাৰকা নগৰ উদ্ধাৰ হৈছিল আজি কিছুদিনৰ আগতে। আৰু আজি কিছুদিনৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো সেই বৈজ্ঞানিকসকলৰ লগত তেওঁলোকে পানীৰ তলত গৈ সেই দ্বাৰকা নগৰী চাই আহিছে। কৃষ্ণ, আমি দেখা পালোঁ যে 1983 চনত ভাৰতীয় আৰ্কিঅলজিষ্ট বিজ্ঞানীসকলে আৰৱসাগৰ, বৰ্তমান আৰৱসাগৰ পানীতলৰ প্ৰায় 130 ফুট তলত এখন নগৰ তেওঁলোকে আৱিষ্কাৰ কৰিছিল। সেই নগৰখন
তেওঁলোকে প্ৰথমে ধৰিব পৰা নাছিল, কিন্তু শেষত তেওঁলোকে ৰিচাৰ্চ কৰি 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 গম পালেগে যে এই নগৰখন প্ৰায় ৫,৫০০ বছৰ পুৰণি, অৰ্থাৎ সেই মহাভাৰতৰ যুদ্ধৰ সময়ৰ বুলি তেওঁলোকে অভিহিত কৰিলে। তাৰপিছত তেওঁলোকে কি কৰিলে, সেই সাগৰ বক্ষত থকা যিখিনি বস্তু আছিল সেইখিনি তেওঁলোকে ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিলে। ৰিচাৰ্চ কৰি কৰি তেওঁলোকে গম পালে যে সেই বস্তুখিনি সাগৰীয় কিছুমান পদাৰ্থৰে গঠিত। গতিকে সেই নগৰখন তাত কোনে বনালে, নহয়নে বাৰু? আজি বিজ্ঞানীসকলে 1983 চনতহে আৱিষ্কাৰ কৰিছে। ভাগৱতৰ এই শেষৰ ফালে লিখি থোৱা আছে, আপোনাৰভাৱে চাব। তেতিয়া যুগতে লিখি থোৱা আছে যে দ্বাৰকা নগৰ বনাইছিলে মথুৰাৰ পৰা 1285 কিলোমিটাৰ দূৰত্বত দ্বাৰকা নগৰ তেওঁ নিৰ্মাণ কৰিছিল। আৰু সেই দ্বাৰকা নগৰ ভগৱন্ত কৃষ্ণ কৈছিল, মই ধৰাধামৰ পৰা গুচি গ'লে মোৰ নগৰ সাগৰ বক্ষত তল যাব। এতিয়া সেই সাগৰ বক্ষত এই দ্বাৰকা নগৰ ওলাইছে। বাপ সমস্ত আই মাতৃ হ'ব। এই কথাটো আমি কোৱা কথা নহয়, এয়া দেশৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে, বিজ্ঞানীসকলে কোৱা কথা। গতিকে আমাৰ নিজৰ কথা নহয় এয়া। যদি সংশয় থাকে, মোবাইলটো আজিকালি হাতে হাতে আছে, ইউটিউবটো অন কৰি ল'লে হ'ল, নহ'লে গুগলত চাৰ্চ কৰিলে ইয়াৰ উত্তৰটো পাই যাব। দ্বিতীয় কথাটো হ'ল যে বিভিন্ন দেশৰ বিজ্ঞানীসকলে একলগ হৈ তেওঁলোকে এটা ৰিচাৰ্চ কৰিছিলে যে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ কৰিছিল। আৰু ৰিচাৰ্চ কৰিছিলে কি কাৰণে, যে এই ব্ৰহ্মাণ্ডখনৰ একেবাৰে ওপৰত কেনেধৰণৰ শব্দ ইয়াত প্ৰকাশ হৈ আছে, ইয়াৰ ধ্বনি কি, ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি কৰি তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ডৰ একেবাৰে ওপৰত এটা ছেটেলাইট স্থাপন কৰিছিল। আৰু সেই ছেটেলাইটটোৱে শেষত উত্তৰটো পালে, গম পালে যে তেওঁলোকে কি কৰিলে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেই যি আছে তাত যিটো ওংকাৰ ধ্বনি, এই ধ্বনিটো তাত শব্দ হৈ আছিল। এয়া বিজ্ঞানীসকলে কোৱা কথা। যিটো নেকি ওম শব্দটো বেদৰ প্ৰথম মন্ত্ৰ, ওম নমো ভগৱতে বাসুদেৱাই, বেদৰ প্ৰথম মন্ত্ৰ 3টা অক্ষৰে এই শব্দটো ওংকাৰ ধ্বনি বুলি কৈছে। বিজ্ঞানীসকলে এতিয়াহে উলিয়াইছে। 1000 বছৰ আগতে গীতা ভাগৱতে আমাক ওম শব্দটোৰ কথা লিখি থৈ দিছে। তাৰপিছত আহিলে যে ৰাম সেতু, আপোনাৰ সকলোৱে জানে, এই কালি পৰহি ওলাই গৈছে বাতৰিত, ৰাম সেতু আৱিষ্কাৰ কৰিলে। ভাৰতৰ যি বৈজ্ঞানিকসকলে আছিল তেওঁলোকে 10 বছৰ ৰাম সেতুৰ ওপৰত ৰিচাৰ্চ কৰিছে। মোবাইলত চালে আপোনালোকে এই কথাখিনি পাব। আৰু ৰিচাৰ্চ কৰি কৰি শেষত তেওঁলোকে কি ক'লে, যে এই দলংখন বহু বছৰ পুৰণি আৰু মানৱ নিৰ্মিত এখন দলং বুলি কৈছে। কোনে বনাইছিলে সেয়া? ৰামায়ণৰ ৰাম সেতুৰ কথা ধুনীয়াকৈ লিখা আছে, ভাগৱতেও কৈছে আমাক ৰাম সেতুৰ কথা। আজিকালিহে উলিয়াইছে। আৰু কিছুদিনৰ আগত 2000 কৰোণাৰ পিছত যে আমেৰিকাৰ এটা ছেটেলাইটে এই যিখন ৰাম সেতু, এই ৰাম সেতুক ধৰা পেলাইছিল। 98% পানীৰ তলত আছিল বুলি কৈছে আমাক। কিন্তু এই কথাখিনি আমি কৈছোঁ জানো? এয়া বিজ্ঞানীসকলে প্ৰমাণ কৰিছে। আৰু আমি ভাবি আছোঁ এয়া সাধু কথা। এয়া সাধু কথা নহয়, এয়া বিজ্ঞানসকলে প্ৰমাণ কৰি আছে, ৰিচাৰ্চ কৰি আছে বেদ শাস্ত্ৰ গীতাৰ ওপৰত। আৰু তাৰ পৰা যিখিনি তথ্য ওলাইছে সেইখিনি কথা আপোনালোকৰ আগত প্ৰকাশ কৰি থকা হৈছে। তাৰপিছত 4 নম্বৰ কথাটো হ'ল যে পুৰাতত্ত্ববিদসকলে কুৰুক্ষেত্ৰ নামৰ ঠাইখনত ৰিচাৰ্চ কৰিছিল, যিখনত নেকি মহাভাৰতৰ যুদ্ধ হৈছিল। আমি সকলোৱে কম বেছি পৰিমাণে জানোৱেই বিষয়টো। গতিকে তাত ৰিচাৰ্চ কৰি কিনে মানে কি পালে, তলত যি খনন কাৰ্য কৰিছিল তেওঁলোকে, সেই পুৰাতত্ত্ব বিভাগে যিখিনি সমল পাইছিল, সেই সমলখিনি ৰিচাৰ্চ কৰিছে তেওঁলোকে। ৰিচাৰ্চ কৰি কৰি পাইছে
যে সেইখিনিও ৫,৫০০ বছৰ পুৰণি বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ ওলাইছে ৰথ ওলাইছে ৰথৰ চকা ওলাইছে সেইখিনি কি সেইখিনি তেওঁলোকে সেই সময়ৰ বুলি গণ্য কৰিছে বিজ্ঞানীসকলে আৰু সেইখিনি কুৰুক্ষেত্ৰৰ যি এতিয়া মিউজিয়াম আছে আমি বাৰু মানে মিউজিয়ামটো দেখাগে নাই কিন্তু নিউজ চেনেল এটা এই কথাখিনি এদিন প্ৰচাৰ কৰিছিল যে কুৰুক্ষেত্ৰত যি মিউজিয়াম আছে চৰকাৰী মিউজিয়াম তাত এই বস্তুবিলাক সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা আছে বুলি কৈছে আৰু তেওঁলোকে কি কৈছে মানে যিটো ঘটোৎকচৰ যিটো কংকাল এই কংকালটো তেওঁলোকে পাইছে বুলি কৈছে প্ৰায় ২২ৰ পৰা ২৫ ফুট দীঘল কংকাল এটা পাইছে আৰু অলপ দিনৰ আগতে এখন সম্পূৰ্ণ ৰথ সেই কুৰুক্ষেত্ৰত পাইছে গতিকে এইবিলাক বিজ্ঞানীসকলে কৈ আছে যে মহাভাৰতৰ ঘটনাটো এটা সময়ত হৈছিল সঁচা কথা ভাগৱতত লিখা আছে সঁচা কথা কিন্তু আমাৰ নৱপ্ৰজন্মসকলৰ দুৰ্ভাগ্যৰ বিষয় এইবিলাক সাধু কথা বুলি ভাবে এতিয়া ৫ নম্বৰ দৰ্শনটো হ'ল কিমান দিনৰনো কথা যে মেডিকেল সায়েন্সে এটি সন্তান গৰ্ভস্থ এটি সন্তান কেনেধৰণে মাতৃগৰ্ভত লালিত পালিত হয় ডাঙৰ দীঘল হয় 10 মাহ 10 দিন কেনেধৰণে গৰ্ভত থাকে কিমান দিনৰনো কথা তেওঁলোকে এক্সৰে কৰি কিবা কৰি উলিয়াইছে নহয়নে কিন্তু তাৰ বহু হাজাৰ বছৰ আগতে ভাগৱতৰ ৩য় স্কন্ধ কপিল দেৱহতী আখ্যান আপোনাক সকলোৱে পঢ়িছে প্ৰথম ৰাতিটোৰ পৰা আৰম্ভ কৰি 10 মাহ 10 দিন কেনেধৰণে গৰ্ভত থাকে কি কৰে কি নকৰে সমস্তখিনি কথা লিখা আছে ইয়াত এইটো কম ডাঙৰ বিজ্ঞান নে কম ডাঙৰ বিজ্ঞান তেতিয়াতে কৈছে যে ভাগৱতে কৈছে মাতৃগৰ্ভত 7 মাহতে মোৰ চৰণত হৰণ লয় ফটোবিলাকত দেখা পাব সন্তান এটি আপোনাৰ হবে আঁঠু লৈ এনেধৰণেই থাকে প্ৰায়বিলাক ফটোত আপোনালোকে চাব গতিকে এই কথাখিনি কাল্পনিক হয় জানো তেনেহ'লে কেনেধৰণে গম পালে তেওঁলোকে যে এনেধৰণে থাকে ইমান দিনত ইমান হয় চকু নাক কাণ জিভা ছাল ইমান দিনত হয় জীৱটো ইমান দিনত আহে গতিকে হাজাৰ বছৰ আগতে ভাগৱতে আমাক কৈ থৈ গৈছে যে হে নৰসকল এই কথাখিনি এনেকুৱা কিন্তু বিজ্ঞানে আজি তাৰিখত প্ৰমাণ কৰিছে 6 নম্বৰ দৰ্শনটো হ'ল ৰবাৰ্ট অপেনহাইমাৰ আপোনাৰ হবে জানে এজন বিজ্ঞানী তেওঁ কি আৱিষ্কাৰ কৰিছিলে মনত পেলাওকচোন পাৰমাণৱিক বোমা ৰবাৰ্ট অপেনহাইমাৰে পাৰমাণৱিক বোমা আৱিষ্কাৰ কৰিছিল আৰু তেওঁ সমান্তৰালভাৱে কি কৰিছিল তেওঁ এজন আমেৰিকাৰ বৈজ্ঞানিক আছিল গীতা শাস্ত্ৰ অধ্যয়ন কৰিছিল তেওঁ আৰু গীতা শাস্ত্ৰ অধ্যয়ন কৰি তেওঁ কি কৰিলে মহাভাৰত পঢ়িছিল গীতা শাস্ত্ৰ পঢ়িছিল আৰু গীতা শাস্ত্ৰত থকা মহাভাৰতত থকা যি ব্ৰহ্মাস্ত্ৰৰ কথা তেওঁ পাইছিল সেই ব্ৰহ্মাস্ত্ৰৰ আলমত তেওঁ পাৰমাণৱিক বোমা সৃষ্টি কৰিছিল আৰু তেওঁ কি কৰিলে সেই যিটো ব্ৰহ্মাস্ত্ৰ বনাইছিল তেওঁ 10 বছৰ ৰিচাৰ্চ কৰিছে তাৰ ওপৰত 1939 চনৰ পৰা 1939ৰ পৰা 1945লৈকে এই সময়ছোৱাত তেওঁ ৰিচাৰ্চ কৰি শেষত 1945 চনত তেওঁ সফল পৰীক্ষণ কৰিলে আৰু সফল পৰীক্ষণ কৰি যিটো ৰিজাল্ট পালে মহাভাৰতত লিখি থোৱা সেই ব্ৰহ্মাস্ত্ৰৰ যিটো ৰিজাল্ট গীতা শাস্ত্ৰত লিখা ব্ৰহ্মাস্ত্ৰৰ যিটো ৰিজাল্ট মহাভয়ংকৰ যিটো ৰিজাল্ট এই ৰিজাল্টটোৰ কথাৰ সৈতে তেওঁ তুলনাত্মক দৃষ্টিৰে চালে যে হুবহু একেই তেতিয়া তেওঁ শ্ৰীমদ ভাগৱত গীতাৰ এটা শ্লোক পঢ়ি তেওঁ কান্দিছিল যে তেওঁ স্বীকাৰ কৰিছিল সেইখিনি সময়ত হয় এটা সময়ত কুৰুক্ষেত্ৰত মহাভাৰত নামৰ যুদ্ধ হৈছিল এয়া বিজ্ঞানীসকলে কোৱা কথা আমাৰ নিচিনা অল্পায়ু অল্প মগজুৰ মানুহে কোৱা কথা নহয় তাৰ পিছত কৈছে আৰু এটা কথা আমি 10ম শ্ৰেণীত বিজ্ঞানৰ এটা কথা পঢ়িবলৈ পাইছিলোঁ যে কিবা এটা বস্তু সৃষ্টি কৰিলে বা কিবা এটা বস্তু এইটো বস্তু বিজ্ঞানে এটা কথা বিশ্বাস কৰে যে এই বস্তুটো যে সৃষ্টি হৈছে ইয়াক নিশ্চয় সৃষ্টি কৰা কোনোবা এজন আছে এইটো বাস্তৱসন্মত বুলি বিজ্ঞানে স্বীকাৰ কৰে এতিয়া লক্ষণীয় কথাটো হ'ল
এই বস্তুটো কোনোবাই আৱিষ্কাৰ কৰিছে, ইয়াৰ মালিকজন আছে, হয়নে? এই পৃথিৱীখন কোনে সৃষ্টি কৰিলে? এই বায়ু কোনে সৃষ্টি কৰিলে? পানী কোনে সৃষ্টি কৰিলে? আপোনাক মোক কোনে সৃষ্টি কৰিলে? ইয়াৰোতো মালিক এজন আছে, আছে নাই? নিশ্চয় মালিক এজন আছে, যোনজনে নেকি আমাৰ এই আত্মাটোক চলাই থাকে। জীৱৰ দেহৰ আত্মাবিলাক, এই সংসাৰখন সূৰ্যটোৱে সুন্দৰকৈ নিজৰ গতিত চলি আছে, জোনটোৱে নিজৰ গতিত চলি আছে, পানীবিলাকে নিজৰ ঠাইত বৈ গৈ আছে, জীৱবিলাকে নিজৰ কৰ্ম কৰি আছে। কোনে চলাই আছে ইমান সুন্দৰকৈ? নিশ্চয় কোনোবা এজন আছে। সেইটোক বিজ্ঞানে কৈছে এনাৰ্জি, যিটো নেকি আধ্যাত্মিক জগতত আত্মা বুলি কোৱা হৈছে। এনাৰ্জি কি? এতিয়া এইটো মাইকটো, এই মাইকটোৰ আমি চকুৱে নেদেখা এটা বস্তু আছে, সেইটো হৈছে কাৰেণ্ট। কাৰেণ্টটোক এনাৰ্জি বুলি কোৱা হৈছে। এই এনাৰ্জিটো নহ'লে মাইকটো নেবাজে। আমাৰ ভিতৰত চকুৰে নেদেখা এটা এনাৰ্জি আছে বুলি কৈছে। কোনটো এনাৰ্জি? সেইটো হৈছে ভাগৱতে কৈছে আত্মা। এই আত্মাটোক এনাৰ্জি বুলি কৈছে। গতিকে এই কথাটো বিজ্ঞানে বিশ্বাস কৰে যে গতিকে এই বিশ্বব্ৰহ্মাণ্ডখন যে চলি আছে, ইয়াকো বনোৱা নিশ্চয় কোনোবা এজন আছে। তাৰ পিছৰ পইণ্টটো হ'ল যে প্ৰথম বৈজ্ঞানিক উইলিয়াম হাৰ্ছেলে 13 মাৰ্চ 1781 চনত প্ৰথমটো গ্ৰহ ইউৰেনাছ আৱিষ্কাৰ কৰিছিল। প্ৰথমটো গ্ৰহ 1781 চনত, আজিৰ পৰা প্ৰায় কেইবছৰনো? 300 বছৰ, 250 বছৰ আগত, হয়নে? কিন্তু তাৰ হাজাৰ হাজাৰ বছৰ আগতেই এই ভাগৱতৰ প্ৰথমৰ ফালে দ্বিতীয় স্কন্ধৰ সৃষ্টিৰ বৰ্ণনাত নৱগ্ৰহৰ কথা লিখা আছে, 9টা গ্ৰহ আছে বুলি লিখা আছে। ধেমালি কথা এইবিলাক। কালি পঢ়ি বিজ্ঞানীয়ে ইউৰেনাছ আৱিষ্কাৰ কৰিছে, 9টা গ্ৰহ আছে বুলি স্বীকাৰ কৰিছে। কিন্তু ভাগৱতে কৈছে তেতিয়া যুগতে নৱগ্ৰহক মানুহে পূজা কৰিছিল বুলি কিছু ঠাইত লিখা আছে। নৱগ্ৰহক মানুহে পূজা কৰিছিল। গতিকে সেই নৱগ্ৰহ আহিল ক'ৰ পৰা? নহয়নে বাৰু? হাজাৰ বছৰ আগতে ভাগৱতে কৈছে নৱগ্ৰহ আছে। সূৰ্যটো আমি চকুৰে দেখিয়ে আছোঁ, জোনটো দেখিয়ে আছোঁ, আৰু কি প্ৰমাণ লাগে আমাক? ভাগৱতে ইয়াৰ বিষয়ে তন্নকৈ লিখি থৈছে। তাৰপিছত ক'লে ভৌগোলিক অৱস্থান, এইটো এটা ডাঙৰ ৰহস্য। ভৌগোলিক অৱস্থান আজি পৰিৱেশ বিজ্ঞানত আমি পঢ়িবলৈ পাওঁ। 7খন মহাদেশ আছে, 5খন মহাসাগৰ আছে, এনেধৰণে আমি পঢ়িবলৈ পাওঁ। গোদাবৰী নদী আছে, গংগা নদী আছে, তাৰপিছত যমুনা নদী আছে, এইবিলাক আমি পঢ়িবলৈ পাওঁ। তেতিয়া যুগতে ভাগৱতত লিখি থৈছে এইবিলাক কথা। এতিয়াও সেই গংগা নদী বৈয়ে আছে, যমুনা নদী বৈয়ে আছে, ভগৱন্তৰ সেই লীলাধাম এতিয়াও আছেনে? ব্ৰহ্মপুত্ৰ এতিয়াও আছে। এয়াতো আমি চকুৰে দেখি আছোঁ। পৰিৱেশে কৈছে, কিন্তু আমিতো চকুৰে দেখি আছোঁ নহয়। গতিকে সেই 7খন মহাদেশক ভাগৱতে কৈছে সপ্তদ্বীপা বসুমতী, আটাইতকৈ শ্ৰেষ্ঠ জম্বুদ্বীপ বুলি কৈছে, যিটো ভাৰতবৰ্ষত অৱস্থিত। সপ্তদ্বীপা বসুমতী 7খন মহাদেশ বুলি কৈছে। কিমান তুলনাত্মক দৃষ্টি আছে চাওকচোন বাৰু। এই কথাখিনি সমস্ত ভৌগোলিক পৰিৱেশ বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়াই আছে যে ভাগৱতত লিখা কথাবোৰ সত্য প্ৰমাণিত। তাৰপিছত ক'লে আৰু এটা ডাঙৰ দৰ্শন যে শূন্যটো কোনে আৱিষ্কাৰ কৰিছিল? শূন্যটো কোনে আৱিষ্কাৰ কৰিছিল? মোৰ লগত অহা এই যুৱবন্ধু নবীন শইকীয়াৰ লগত আমি এই কথাটো এদিন আলোচনা কৰা হৈছিলে। তেওঁৰ লগতো আমি আলোচনা কৰিছিলোঁ। তেওঁ মোক এষাৰ কথা কৈছিল যে শূন্যটো কোনে আৱিষ্কাৰ কৰিছিল? বোলে আৰ্যভট্টই। কিমান দিনৰ কথা? প্ৰায় আজি 1700 বছৰ 1600 বছৰমান হৈছে। শূন্যটো বোলে আৰ্যভট্টই আৱিষ্কাৰ কৰিছিল। তাৰ বহু হাজাৰ বছৰ আগতে ভাগৱতত একাদশ ইন্দ্ৰিয়ৰ কথা লিখা আছে, দ্বাদশ স্কন্ধ শব্দটোৰ কথা লিখা আছে। তেতিয়াহ'লে এই শূন্যটো ব্যৱহাৰ নোহোৱাকৈ একাদশ শব্দটো ক'ৰ পৰা আহিল? আমি এইবিলাক প্ৰশ্ন সুধিব লাগে নিজক, হয়নে নহয় বাৰু? যদি শূন্যটো তেতিয়াতে আৱিষ্কাৰ হোৱা নাছিল, শূন্যটো যদি তেতিয়াতে ব্যৱহাৰ হোৱা নাছিল, তেতিয়াহ'লে একাদশ ইন্দ্ৰিয় 11 নম্বৰ সংখ্যাটো আহিল ক'ৰ পৰা?
এইবিলাক ৰহস্য কথা।